Hello everyone, সকলোলৈকে মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি মই বনাব লৈছো পৰাপং আৰু কি লাগিব আৰু কেনেকৈ কৰিব লাগিব সব আপোনালোকক এ টু জেড দেখাই যাম তো আপোনালোকে চাই যাব ভালকে আৰু যেতিয়া খাব মন যায় তেতিয়া বনাই খাব পাৰে ওকে চাই যাও আমি ফাৰ্ষ্টত যোনখিনি জেগাত জ্বলাম সেইখিনি ফাৰ্ষ্টত গৰম কৰিব লাগিব জেগাখিনি হেতু কাৰণে খেৰ অলপ লৈ পিনি সেইখিনি জেগা অলপ গৰম কৰিলো তাৰ পিছত সেইখিনি হাৰি মেলি আকৌ তাত এই থুগুৰিখিনি আৰু লগতে এইখিনি ধানৰ এইবিলাক কি কয় আসামিছত মই ভালকে নাজানো তাৰ ওপৰত খেৰ আকৌ দিছো আৰু এইখিনি আকৌ জ্বলাই দিছো এইখিনি মানে ভালকে পুৰিব লাগিব হা আৰু বতৰটো আজি বহুত ডাৱৰীয়া কিন্তু হলেও গৰম যেহেতু গৰম দিন ন গৰমটো হ'বই আৰু ইয়া পুৰা জ্বলাই আছো পুৰা কুলা হৈ যোৱাকে আৰু দুপৰীয়া চাহ খালো আমি গাখীৰ চাহ আৰু খাই লৈ পিনি আকৌ নামি আহিলো আৰু ইয়াতে কি দিম আপোনালোকে চাই যাওক খেৰখিনি আমি চাই থাকিব লাগিব আৰু এনেকে আমি যেনেকে কৰিছো তেনেকে কৰি যাব লাগিব মানে চাই থাকিব লাগিব ভালকে জ্বলিছেনে নাই মানে তলৰখিনি মানে উল্টাই দিব লাগিব আৰু যোনখিনি জ্বলা নাই সেইখিনি ওপৰত ৰাখি আৰু পুনৰ খেৰ দিছো তাৰ পিছত আকৌ জ্বলাই দিছো এনেকে বহুতবাৰ জ্বলাইছো আৰু এনেকে জ্বলাই মিলিয়ে লাষ্টত গৈ হয়কে অলপ কষ্টও হয় মানে ৰদ দিলে বেছি কষ্ট হয় ডাৱৰীয়া বতৰত ইমান কষ্ট নহয় মানে ভালকে জ্বলিছে না এইবিলাক চাবলৈ আৰু দেখিছেনে ডাৱৰীয়া বতৰটো মোৰ ঘাম ওলাইছে আৰু এয়া চাউল দি দিলো চাইমুত বা পৰাপং বনাওতে আমি চাউল ব্যৱহাৰ কৰো চাউল মানে ভাত বনাব লাগে ফাৰ্ষ্টত আৰু সেইখিনি ভাত হৈ যোৱাৰ পিছত আমি যিখিনি জ্বলাইছিলো পুৰিছিলো সেইখিনিৰ মানে ভালখিনি উলিয়াই তাত মিক্স কৰি দিব লগা হয় আৰু এয়া গৰমে হৈ আছে দেখিছেনে খিনি গৰম হৈ থাকোতে আমি মিক্স কৰিব লাগিব নহলে এটো মিক্স কৰিবলৈ বেয়া হৈ যায় খাওতেহে একদম পুৰা মজাকে খাও বনাওতেহে গম পালো কিমান কষ্ট ৰদ দিলেতো মৰিয়ে গলো হেতেন মিঠা আপং খাব পাম হেতু কাৰণে পুৰা ফৰ্টিত কৰি আছো আৰু মই বনাই আছো দেখিছেনে পুৰা একদম মস্তি সে কৰি আছো ধেমালি কৰি গৰম কাৰণে নিজকেও বেছি আছো আৰু এই ভাত খিটিকো বেছি আছো কাৰণ অলপ ঠাণ্ডা হ'ব লাগিব ন ভাত পৰি গৈছে দেই মোৰ পুৰা হলেও উপায় নাই কৰিবতো লাগিবই ফাইনালি মোৰ মিক্স কৰি খতম হৈ গল চাওক হাতখন কলা হৈ গল আৰু ঘাম চাওক আৰু এয়া মেইন পাৰ্ট ঔষধখিনিও দি দিলো আমাৰ মিচিঙত আপপ বুলি কয় হেতু আপোনালোকৰ ভাষাত চাগে পিঠাগুৰি নে ঔষধ বুলি কয় গম নাপাও কিন্তু ঔষধে হয় আৰু এটো ইয়াৰ ওপৰতে ঔষধৰ ওপৰতে ডিপেন্ড কৰে আৰু আপংটো ভাল হ'বনে মিঠা হ'বনে কেহা হ'বনে তিতা হ'বনে সব এই ঔষধৰ ওপৰতে ডিপেন্ড কৰে আৰু ফাইনালি হৈ গল এয়া তিতা কেৰেলা আলু বিলাহীৰ লগত চিকেন অলপ আৰু এয়া চাইমত মানে পৰাপং মোৰ ফেভাৰিট